নমস্কাৰ, আজি গৈ আছোঁ এখন সভালৈ আৰু সভাখন আয়োজন হৈছে শিলঙনি মাণ্ডলিক গৱেষণা কেন্দ্ৰত। সভাখন হৈছে মাণ্ডলিক গৱেষণা আৰু সম্প্ৰসাৰণ পৰামৰ্শদাতা সভা। প্ৰতি বছৰে এই সভাখন হয়। এই সভাখনত বৰ্ষাকালীন বতৰৰ শস্যৰ ওপৰত আলোচনা কৰা হয়। ইয়াত বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত আছিল আৰু লগতে নগাঁও, মৰিগাঁও, হোজাইৰ কৃষকসকল উপস্থিত আছিল আৰু এই কৃষকসকলৰ মাজৰে বহুকেইগৰাকী প্ৰগতিশীল কৃষকক সন্মানিতও কৰা হৈছিলে। নিখিল নাৰায়ণ বৰুৱাচাৰীও কৃষকসকলৰ সুবিধাৰ্থে কিছু কথা কৈছে। অকণমান শুনোৱা হওকচোন। সেইটো বিবিলাক আমি এক জেগাত কৰি আহে পিছত বেলেগ জেগাতো লৈ যাব পাৰে, কিন্তু নিজৰ এটা আন্তৰিকতা লাগিব সেই বস্তুটোৰ ওপৰত আৰু যথেষ্ট লাভজনক, কিন্তু বহুত কষ্টৰ কাম নহয়। গতিকে বিৰ কাৰণে আপোনালোকে আগ্ৰহী হওক আৰু বিৰ দৰকাৰ হ'লে বিৰ এপিচি বনাওক, সেইখিনি আমি বিয়ে কৰিম। আজিকালি আপোনাৰ যিকোনো ছ'চিয়েল মিডিয়া চালে গম পাব বি কেনেকৈ মৌমাখি কেনেকৈ কৰি আছে। আৰু এইটোৰ পৰা হাতীৰ উপদ্ৰৱটো কমে বুলি নহয়, এইটো এটা চাইণ্টিফিক ৰিজন আছে তাৰ, যে মৌমাখি যদি হাতীৰ ৰাস্তাত পৰিব পাৰে, হাতী অহা যোৱা বন্ধ হয়। কাৰণ তাৰ যিটো গুণগুণনি সেইটো হাতী অলপ দিগদাৰী পায়, সেইটো কাৰণে নাহে। ইয়াতে দুখনমান হাত পুথি উন্মোচন কৰা হ'ব, সেই সম্পৰ্কে কিছু কথা কৈছে ডক্টৰ ৰুদ্ৰনাৰায়ণ বৰকাকতি। হাত পুথি আৰু লগতে আৰু দুখনমান লিফলেট আৰু আমাৰ গ্লিমচেছ অফ ৰিচাৰ্চ এচিভমেণ্ট দুখন উন্মোচনৰ বাবে প্ৰথমতে কওঁ যে আমাৰ মেগা প্ৰজেক্টৰ ৰেপচিপ মাষ্টাৰ বুলি যিখন প্ৰজেক্ট চলি আছিলে তাৰ অন্তৰ্গত 2খন 7দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী ইয়াত এই সভাকক্ষত অনুষ্ঠিত হৈছিলে। যোৱা বছৰৰ ডিচেম্বৰ মাহৰ 20 তাৰিখৰ পৰা 26 ডিচেম্বৰৰ 2024 আৰু লগতে এই বছৰ জানুৱাৰী মাহৰ 6 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈ এই 7দিনীয়া দুটা প্ৰশিক্ষণ কাৰ্যসূচী ইয়াত অনুষ্ঠিত হৈছিলে। তাত যিসকল সমল ব্যক্তি আছিলে তেখেতসকলে প্ৰস্তুত কৰা তেওঁলোকৰ কেইটামান আৰ্টিকল প্ৰবন্ধৰ দ্বাৰা আমি এখনি প্ৰশিক্ষণ হাত পুথি প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু এইখন উন্মোচনৰ বাবে আমাৰ সহযোগী গৱেষণা সঞ্চালক মহোদয়ক অনুৰোধ জনালোঁ। এইগৰাকী হৈছে বাহাৰুল ইছলাম। তেখেত এগৰাকী প্ৰগতিশীল কৃষক। তেখেতে খেতি কৰিয়ে যথেষ্টখিনি লাভৱান হৈছে, গতিকে তেখেতক সন্মান জনোৱা হৈছে। তেখেতৰ অভিজ্ঞতা ব্যক্ত কৰিছে, অকণমান শুনোৱা হওকচোন। মোৰ নাম বাহাৰুল ইছলাম। মই ঢিঙৰ উত্তৰ ফালে চহৰাঞ্চলৰ দাঁতি কাহুৰীয়া উদানতলা গাঁৱৰ পৰা আহিছোঁ। আজি মোৰ মনটো আনন্দত ভৰি পৰিছে। মই ভাবিছিলোঁ যে কৃষি কাম এটা সাধাৰণ কাম। কৃষকসকল সমাজৰ এজন নগণ্য ব্যক্তি বুলি মই অনুভৱ কৰিছিলোঁ, কিন্তু আজি মোৰ যথেষ্ট ভাল লাগিছে যে ইয়াত ইমান এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আমাৰ কৃষকসকলৰ হৈ সন্মানীয় ব্যক্তিসকলে এজন কৃষক হিচাপে মোক সম্বৰ্ধনা জনাইছে। সঁচাকৈ কৃষকসকলৰ এটা ডাঙৰ প্লেটফৰ্ম আছে। যদি আমি নিষ্ঠা সহকাৰে কৃষি কাম কৰি যাওঁ, নিশ্চয় নিজৰ উন্নতিৰ লগতে আমাৰ সমাজখনৰ, আমাৰ দেশখনৰ উন্নতি হ'ব। মই মোৰ কৃষি জীৱনৰ অভিজ্ঞতাৰ পৰা কেইটামান কথা ক'ব বিচাৰিছোঁ। আমাৰ পূৰ্বৰ এজন কৃষক বন্ধুৱে কৈছে যে আমি বছৰেকত 2-3টা খেতি কৰিব লাগে। এই কথাটো মই সমৰ্থন কৰোঁ। আমি কৃষকসকল আৰ্থিকভাৱে শক্তিশালী হ'বলৈ, সচ্ছল হ'বলৈ আমি সঠিক দিশত পৰিশ্ৰম কৰিব লাগিব। কৃষকসকলে খেতি কৰাৰ আগতে বহু কথা মন কৰিব লাগে, তেতিয়াহে তেওঁলোকৰ খেতিসমূহ ভাল হয়। সেই কথা কৈছিলে সহযোগী সঞ্চালক ডক্টৰ মৃণাল শইকীয়াদেৱে। তাৰ লগতে বতৰ বিজ্ঞানী নৱজ্যোতি ডেকাইও কিছু কথা কৈছিলে বতৰৰ সম্পৰ্কে। আৰু পতান অলপ বেছি হয়, গতিকে ইয়াৰ উপায় এটা আছে, খেতিটো অকণমান আগবঢ়াব লাগিব যদি ছেপ্টেম্বৰতে হৈ থাকে। গতিকে এই কথাবিলাকহে মনত ৰাখিব লাগে কৃষকসকলে। জলবায়ু পৰিৱৰ্তন কেওফালে কৈ থাকে, কিন্তু কথাবিলাক হৈছে এনেকুৱা ধৰণৰ কথাবিলাক। গতিকে আমাৰ হাততে আছে, আমি খালি অকণমান আগুৱাই দিব লাগিব।
15 দিন বা 20 দিন আগুৱাই দিয়ক ধান ফুলা সময়টো তেতিয়া এই গৰমৰ উষ্ণতাৰ সময়ৰ লগত কোইনচাইড নকৰে এনেকুৱা ধৰণৰ কথা সৰু সৰু কথা মই আৰু এটা কেচিচি লোনৰ বিষয়েও কৈছিলে ভৱানী কুমাৰ নাথ ডাঙৰীয়াই আগতে যিটো সীমাবদ্ধতা আছিলে এই সীমাবদ্ধতাটো অলপ বঢ়াইছে বুলি এবাৰ গম পাইছো মই এতিয়া কিন্তু 3 লাখৰ পৰা 5 লাখৰ এবাৰ বাজেটত কৰিছে সেইটো আমাৰ কৃষকৰ কাৰণে নিশ্চয় ভাল কথা কিন্তু তাতো মই এটা ক'বলৈ গৈছোঁ কাৰণ আমি দেখাক দেখি যদি খেতি কৰিবলৈ যাওঁ কিন্তু আমি লোন এটা ল'লোঁ বহুত টকাই ল'লোঁ 2 লাখ 3 লাখ ল'লোঁ যদি কিবা কাৰণত পথটো ফেইলাৰ হয় বা বজাৰ বিক্ৰীৰ ক্ষেত্ৰত আমি লাভৱান হ'ব নোৱাৰিলোঁ তাৰ কাৰণে কিন্তু আমাৰ আকৌ নতুন নতুন সমস্যাৰ সৃষ্টি হ'ব কৃষকৰ কাৰণে গতিকে আমি এই যি পৰিমাণে আমি লোনটো লওঁ তাৰ যাতে সদব্যৱহাৰটোতো আছেই 1 নম্বৰ হেৰিৰ ক্ষেত্ৰত আৰু খেতিৰ ক্ষেত্ৰত আজিকালি আমি ক'ব নোৱাৰো হ'লো যে খেতিটো কি ধৰণে হ'ব আৰু এগৰাকী প্ৰগতিশীল কৃষকে কিছু কথা কৈছিল তেখেতে বিলাহী খেতি কৰাৰ কথা কৈছিল সেইখিনিতে কেভিকেৰ মুখ্য বিজ্ঞানী ডক্টৰ নিৰঞ্জন ছাৰে কিছু কথা কৈছে এই বিষয়ে আহকচোন তেওঁ কি কৈছে অকমান জানি লওঁ অনুপ নম্বৰ জাতটো আপুনি ক'ব অনুপ নম্বৰ জাতটো এইখিনি সময়ৰ কাৰণে উপযোগী বাকী কৃষকসকলকো কৈছোঁ এতিয়া আপুনি আপ টু ছেপ্টেম্বৰলৈ এইটো জাত ধুনীয়াকৈ কৰিব পাৰিব বাকী বজাৰত এইবোৰ বিলাহী দম নাইকিয়া হৈ যাব আৰু কিন্তু তাত কণ্ডিশ্যন এটাই যে আপুনি কি দিব লাগিব পলি হাউচ সেই পলিটো কি হ'ব আপোনাৰ বাহিৰবিলাক অপেনবিলাক খোলা থাকিব চাইডবিলাক খোলা থাকিব ওপৰে আপুনি 8 ফুটমান দি দিলে এইটো তাৰ পৰা মেৰিলে আৰু চাইডত 6 ফুটমান কৰি দিলে এইটো ঢেলিবুলীয়া কৰি আৰু 6 ইঞ্চি ওখ কৰি দিব মাটিটো কাৰণ বৰফ চুপাৰি হৈ যাব যেতিয়া 6 ইঞ্চি ওখ কৰি দিব আৰু আপুনি এটা ভাল কথা কৈছে যে এইটো তেনেকুৱা ফুটি যে হ'ব এই তেনেকুৱাকৈ ওপৰলৈকে যাব গতিকে সেইটো খুব ভাল ভেৰাইটি কিন্তু তাত এটা পিছত আমি কম আপোনাৰ যে পিছত এটা হৰমন ট্ৰিট কৰিব লাগিব পাৰে যদিহে চাই ল'ব 4CPA বুলি এটা হৰমন আছে সেইটো আমাৰ ডক্টৰ ৰূপম বৰগোহাঁয়ে কৰি আছে সেইটো কৰিব এনে হ'ব সেইটো কিন্তু আপুনি এইটো কৰক সুন্দৰ হ'ব আৰু এতিয়া আমাৰ ক্ষেত্ৰত এটা ছাৰ এতিয়াই ভাল হৈছে যে আমাৰ বৰ্তমান এনে এটা খেতি নাই যিটো আমাৰ ইয়াত নহয় আগতে ইণ্টাৰেষ্টিংলি আমি কি পঢ়িছিলোঁ যে হেৰিৰ পৰা জানুৱাৰীৰ পৰা মে'লৈকে আমাৰ আছিলে হেৰিৰ ভেন্দিৰ টাইম এতিয়াতো থ্ৰুআউট দ্য ইয়াৰ ভেন্দি কৰে গোটেই বছৰ ধৰি ভেন্দি কৰে মানুহে আগতে আমি কিন্তু এতিয়াও লিখা আছে জানুৱাৰীৰ পৰা মাৰ্চ মে'লৈ ভেন্দি কৰাৰ সময় এতিয়া বছৰ জুৰি চ' এইটো যেনেকৈ মেইজ আমি আগতে এটাই জানিছিলোঁ তাৰপিছত লাহে লাহে দুটা জানিলোঁ এতিয়াতো জানি যে বছৰ 3 বাৰ কৰিব পাৰি সব সম্ভৱ হৈছে খালি চাই এটা খুব ৰাইটলি কথা এটা হৈছে আমি এই যে অলপ এডজাষ্টমেণ্টটো আমাক লাগিব টাইমিঙৰ এডজাষ্টমেণ্ট যেনেকৈ ৰাতি 15 ডিগ্ৰী চেণ্টিগ্ৰেড মান যদি নাহে টেম্পাৰেচাৰটো তেতিয়ালৈকে কিন্তু ফ্লাৱাৰিং নহয় ধানত বহুত সময় 15 ডিগ্ৰী মানলৈ আহিলে ফ্লাৱাৰিং হ'ব আৰু তেনেকুৱা ধৰণৰ কথা সেই বস্তুটো আমি জানিব লাগিব গতিকে এইমতে এডজাষ্ট কৰি আমি কাম কৰিব লাগিব অনুপ ভেৰাইটিটো আপুনি পাতক লৈ ল'ব কিবা অসুবিধা হ'লে মোক ক'ব আৰু কোনোবা আছে নেকি এই সভাখনতে এগৰাকী প্ৰগতিশীল মহিলাক লগ পালোঁ বহুকেইগৰাকী প্ৰগতিশীল কৃষকক লগ পালোঁ তাৰ লগতে মহিলাও আছিলে বহুকেইগৰাকী সভাখনত গৈ যথেষ্ট ভাল লাগিলে আৰু শিলঙনি মাণ্ডলিক গৱেষণা কেন্দ্ৰ কৃষি বিজ্ঞান কেন্দ্ৰই আমাৰ কৃষকসকলৰ কাৰণে বহুখিনি সুবিধা কৰি আছে তেওঁলোকক সহায়ৰ হাত আগবঢ়াইছে গতিকে কৃষকসকলে নিশ্চয় যোগাযোগ কৰিব তেওঁলোকৰ সৈতে তেখেতসকলে আপোনালোকক নিশ্চয় সহযোগ কৰিব ক'ব বিচাৰোঁ যে এইটো আমাৰ ভাইচ চেঞ্চেলৰ মহোদয়ৰ পৰা লোৱা হৈছিলে আমাৰ প্ৰিয়ংকা নাথ মেমে আৰু তেখেতে আমাৰ এটা গ্ৰুপক প্ৰশিক্ষণ দিছিল কিন্তু তেখেতসকলে মাৰ্কেটিং কৰা নাছিল আৰু অকল মই নিজে গৌৰৱেৰে ক'ব বিচাৰোঁ যে এই জিঞ্জাৰ কেণ্ডিটো মই ব্যৱসায়িক ভিত্তিত কৰি মই যথেষ্ট উপকৃত হৈছোঁ মই ৰেডিঅ'লৈ গৈছিলোঁ কিন্তু মিটিংখন এটেণ্ড কৰিব লগা হ'ল তো বেছি সময় নাথাকিলোঁ এতিয়া উভতিলোঁ তো আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ আশা কৰিছোঁ কৃষকসকলে চাই নিশ্চয় ভাল পালে আজিলৈ বিদায় লৈছোঁ নমস্কাৰ